লখিমপুৰত সংঘটিত হৈছে পুনৰ মাধৱ সমাজক লজ্জিত কৰা এক জঘন্য ঘটনা। এইবাৰ ষাঠিউৰ্ধৰ বৃদ্ধৰ কামনাৰ বলি হ'ল এগৰাকী নাবালিকা কিশোৰী। লম্পট বৃদ্ধটোৱে কিশোৰীক ধৰ্ষণ কৰাৰ কথা নিজ মুখে স্বীকাৰ কৰিলে। ৰাজ্যত এটাৰ পিছত আন এটা জঘন্য ঘটনাবোৰ মাৰ নযাওঁতেই পুনৰ লখিমপুৰত মাধৱ সমাজক লজ্জিত কৰা এক জঘন্য ঘটনা সংঘটিত হৈছে। এইবাৰ ৬০ বছৰীয়া বৃদ্ধই ঘৰত অকলে পাই এগৰাকী ১২ বছৰীয়া কিশোৰীক উপৰ্যুপৰি ধৰ্ষণ কৰাৰ চেষ্টা কৰে। শুনক কিশোৰীৰ মুখেৰে ঘটনাটোৰ। মানে মই ঠাই মুচিলোঁ মানে মাটি গেলা থলোঁ মানে ঠাই মুচি পেলাই মায়ে মানে মুচিবলৈ কথা গ'ল। ঠাই মুচিবি তাৰ সেই ঠাই মুচিবি তই ভাত পানী খাবি তই ঘৰতে থাকিবি। মই ভাত পানী খাব ঘৰতে আছোঁ। তাৰপৰা ঠাই মুচি ভাগৰ লাগি মই শুবলৈ গৈছোঁ। বুঢ়াটোৰ পৰা পেণ্ট চেণ্ট খুলি ল'লে হেৰি লেতেৰা কাম কৰিছে নহয়। তোমাৰ পেণ্ট খুলি লৈছে নে? মোৰ ভাগৰ পেণ্ট খুলি লৈছে। তাৰপৰা আকৌ মোক আকৌ ঘোচা মাৰিছে, ময়ো মাৰিছোঁ ঘোচাটা। তাৰপিছত ঘৰৰ মানুহ শুনি দাদাইহঁতে আহি দেখিলেহি, দাদাই আহি শুনিলেহি। তাৰপৰা আহি দাদাই দেখিলেহি। তাৰপৰা এইটো তুমি চিঞৰি আছিলা নেকি তেতিয়া? নাচোন